এই যিবোৰ মানে কথা বাৰ্তা চলি আছে সেইটো কাৰণে আমি দেখিছোঁ যে যোৱা মিটিঙত যোৱা নাই এইটো নাজানেতো নাই চাগে। মইতো যিহেতু দলটোৰ পৰা নহয়, মই হেৰিয়াৰ পৰা মানে CLPৰ পৰা মই এতিয়া নাযাওঁ আৰু মেইনলি দেখা পালোঁ যে এই যিবোৰ কাণ্ড কাৰখানা চলি আছে সেইটো কাৰণে এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে। মোৰ লাগিছে যে তেওঁ এটা ইনচিকিউৰিটি ফিল কৰি আছে। ভিতৰত যাই কিনে কি ক'ব, তেওঁক কিবা ক'লে এণ্ট্ৰি কৰা হয় আৰু ইজ এ লিডাৰ অফ অপজিশ্যন। তেওঁ CLPৰ লিডাৰ হয়। তেওঁ কিবা যদি উত্থাপন কিবা এটা কৰে তেওঁৰ কথাটো নহ'ব আৰু তেওঁৰ কথা মতে নহ'ব। এই যিবোৰ কাণ্ড কাৰখানা চলি আছে সেইটো কাৰণে চাগে নাযায় আৰু। এখন নহয় তিনিখনকৈ বৈঠকতে যোৱা নাই, এখন নহয় তিনিখন বৈঠকত যোৱা নাই। আপোনাক ক'লো নহয় যে কিবা CLP হিচাপে তেওঁ যদি কিবা এখন কয়, মিটিঙত কিবা কয় যে এইটো এনেকুৱা কৰিব লাগে, এইটো এনেকুৱা কৰাটো উচিত। মই আৰু গোটেই অসম গোটেই ভাৰতবৰ্ষত PSC কমিটিৰ চেয়াৰমেন হৈছে, CLP লিডাৰ LOP হয়। এইটো ক্ষেত্ৰত নুৰুল হুদাত যোৱা আৰু তেতিয়া ৰকিবুলেশ্যন আৰু গ্ৰুপটো যিটো আছে সিহঁতে জকি যায় আৰু নুৰুল হুদা ৰকিবুলেশ্যন এই যিখিনি আছে আলম তাৰিখ যিখিনি আছে সিহঁতে জকি যায়। সেইকাৰণে মই ভাবোঁ যে এনেকুৱা যদি পৰিৱেশ হয় গতিকে ক'ত যাব আৰু মিটিঙত যাই কিনে যদি পাত্তা নাপায়, তেওঁ কথাই যদি নামানা হয় আৰু তেওঁ মিটিঙত কৈ যাব যে যি হয় সিহঁতৰ কথা আৰু। কিন্তু আল্টিমেটলি এই পাৰ্টিৰ প্ৰতি মোৰ বেয়াই লাগিছে। এই পাৰ্টি 3বাৰ মোক এমএলএ বনাইছে, আজি এনেকুৱা এটা অৱস্থা হৈছে, CLPৰ অৱস্থা, দলৰ অৱস্থা, গোটেইবোৰ অৱস্থা চাই চলি আছে আৰু। কিন্তু মই কোৱা কথা নহয়, তেওঁ কৈ আছে যে সোণৰ চামুচটোৱে মই জন্মগ্ৰহণ কৰা নাই, মোৰ হেৰি লিগেচিটো নাই। এই যিবোৰ কথা বাৰ্তা কি ইংগিত দিয়ে গোটেই ভাৰতবৰ্ষ এনেকুৱা চলি আছে। পটেঞ্চিয়েল যিখিনি মানুহ আছে সিহঁতে পাত্তা নিদিয়ে। যিখিনি মানে মেইনলি যিখিনি ৰুট লেভেল মানুহ, যিখিনি মানুহৰ কংগ্ৰেছৰ বেজ আছিল, যিখিনি মানুহৰ ওপৰত দি কিনে কংগ্ৰেছটো জীয়াই আছিলে, আজি সেইকেইটা মানুহ যদি একদম চাইডলাইন হৈ যায় তেতিয়া দলৰ কি অৱস্থা হ'ব? আজি ভয়ংকৰ অৱস্থা হৈছে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।